টিএমসি এনচিপি ভংগ, কংগ্ৰেছত যোগদান, শক্তি বাঢ়িল কংগ্ৰেছৰ, মোদী শ্বাহৰ সপোন চুৰমাৰ। প্ৰিয় দৰ্শক, এই আলোচনা সাধাৰণ কথা আৰু বিভিন্ন সূত্ৰও ক্ৰমাগতভাৱে পোহৰলৈ আহিছে যে তৃণমূল কংগ্ৰেছক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণৰ প্ৰস্তাৱো দিয়া হৈছিল। সেইটোক এটা সীমালৈকে মমতা বেনাৰ্জীয়ে স্বীকাৰো কৰিছে। অভিষেক বেনাৰ্জী বহু দাবীৰ সৈতে ৰাহুল গান্ধীৰ ওচৰলৈ গৈছিল, তাৰো প্ৰভাৱ পৰা দেখা গৈছে। এতিয়া তেওঁ ৰাজ্যসভালৈ যাব নে কলকাতাতে বছিৰহাট লোকসভা আসনত হ'বলগীয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব, সেয়া এতিয়াই দেখা যাব। কিন্তু ইয়াৰ মাজতে কেৱল মাত্ৰ তৃণমূল কংগ্ৰেছেই নেকি যি কংগ্ৰেছত মিলিত হোৱাৰ আলোচনা চলিছে? মহাৰাষ্ট্ৰত এটা ডাঙৰ ৰাজনৈতিক দল যি এটা সময়ত কংগ্ৰেছ এৰি নিজে ৰাজনৈতিক দল গঠন কৰিছিল, সেই দলটোও এতিয়া কংগ্ৰেছত যোগদান দিয়াৰ ইংগিত দিছে। তেন্তে বিভিন্ন সময়ত কংগ্ৰেছৰ পৰা পৃথক হৈ নিজ নিজ আঞ্চলিক দল গঠন কৰা এই সকলো ৰাজনৈতিক দল এতিয়া একত্ৰিত হ'বলৈ গৈছে নেকি? কংগ্ৰেছ আগতকৈ অধিক শক্তিশালী হোৱা দেখা গৈছে, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা যি ধৰণৰ খেলা খেলি থকা হৈছে তাৰ ফলত ৰাজনৈতিক দলসমূহ অত্যন্ত চিন্তিত হৈ পৰিছে। নিৰ্বাচন আয়োগৰ ভূমিকা, নিৰ্বাচন আয়ুক্তৰ শুনানি, এই সকলো বিষয়ক লৈ প্ৰিয় দৰ্শক, মহাৰাষ্ট্ৰৰ কোন সেই ৰাজনৈতিক দল সেয়াও মই আপোনাক দেখুৱাম। আপুনি এইখন দেশৰ প্ৰখ্যাত সাংবাদিকসকলৰ আইকিউ চাব আৰু হাঁহি উঠিব। নিশ্চয় আপুনি হাঁহি ৰখাব নোৱাৰিব। কিমান বেছি উৎকণ্ঠিত লাগে যে মমতা বেনাৰ্জী যেন কোনো পধ্যেই লোকসভালৈ নাযায়, আৰু সেই বিষয়টোক লৈ এনে এটা প্ৰশ্ন কৰে যাৰ বাবে তেওঁলোকৰ নিজা সাংবাদিকেই তেওঁলোকক বিদ্ৰুপ কৰিবলৈ দিয়ে। অন এয়াৰৰ কাহিনী এইটো, হয় আদানীৰ চেনেল এইটো, সেয়াও আপোনাক দেখুৱাম। তৰাউৰ নামত যি খেল চলিল তাত বিজেপিৰ এজন প্ৰভাৱশালী নেতাৰ পৰা আৰম্ভ কৰি এতিয়া বহু সাধু সন্তইও মুকলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে। আৰু এটা ষ্টৰী, এটা খবৰ নিশ্চয় চাব লাগে। খুৰ্ৰম পাৰভেজৰ এটা কাহিনী, তেওঁৰ সৈতে কি হৈছিল। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰথমে এটা খবৰ আহিছে, অলপ শুনক। কোন তেওঁ সেয়া আপোনাক এতিয়াই ক'ম। जो भी निर्णय लिया जाता है हमारे पक्ष के प्रमुख या टीएमसी के पक्ष प्रमुख वहां पे लेंगे। जब होगा तब देखा जाएगा, शायद हो भी नहीं सकता, शायद हो भी सकता है। आज क्या इम्पोर्टेंट है, सब पक्ष के जो नेता है जो आज बीजेपी के विरोध में, तो रास्ते पे आना पड़ेगा और ये भाजपा के खिलाफ वहां पे लड़ना। এইজন হৈছে ৰোহিত পাৱাৰ। আপুনি তেওঁক মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক পৰিচিত নাম হিচাপে হয়তো জানে, কিন্তু ৰোহিত পাৱাৰৰ ক্ষেত্ৰত বিশেষ কথা হ'ল তেওঁ শাৰদ পাৱাৰৰ পৰিয়ালৰ সদস্য। বিশেষ কথা এইটোৱে যে অজিত পাৱাৰৰ মৃত্যু হোৱাৰ সময়ত ৰোহিত পাৱাৰে যথেষ্ট মাত মাতিছিল। তেওঁ বিভিন্ন ঠাইত সংবাদমেল কৰি তদন্তৰ দাবী জনোৱা আৰু নানান বিষয়ত মাত মাতি থকা দেখা গৈছে। এতিয়া সেই একেই বিষয় পুনৰ উত্থাপিত হৈছে। After a possible TMC merger into Congress, Rohit Pawar also hinted a probable NCP merger. TMC chief and NCP chief are considering the proposal. Merger is definitely possible at the right time. প্ৰথমে টিএমচিৰ প্ৰধান মমতা বেনাৰ্জী আৰু তাৰ পাছত এনচিপিৰ প্ৰধান শাৰদ পাৱাৰ দুয়োজনে ভাবি আছে যে এই প্ৰস্তাৱটোৰ বিষয়ে চিন্তা কৰা উচিত নেকি, কংগ্ৰেছৰ লগত নিজৰ দল মিলিত কৰাটো উচিত নেকি, সম্ভৱ হ'বনে নহয়, সেয়া উপযুক্ত সময়তে নিৰ্ণয় হ'ব। কাৰণ এটা ৰাজনৈতিক দল যিয়ে দীৰ্ঘদিন ধৰি মহাৰাষ্ট্ৰত ৰাজনীতি কৰি আছে সেয়া এনেকৈ হঠাতে সিদ্ধান্ত নলয়। ঠিক তেনেদৰে পশ্চিমবংগত 3বাৰ মুখ্যমন্ত্ৰী হোৱা মমতা বেনাৰ্জীয়েও ৰাজনীতিৰ ক্ষেত্ৰত এনে সিদ্ধান্ত অতি চিন্তা ভাৱনাৰ অন্ততহে ল'ব। অৱশ্যে টিএমচিৰ ফালৰ পৰা এক প্ৰকাৰ সেউজ সংকেত দিয়া হৈছে, কিন্তু এতিয়া ইয়াত কি হ'বলৈ গৈ আছে, ইয়াত আন এটা ৰাজনৈতিক দলো আহিব পাৰে। তেওঁলোকৰ সাংসদক লৈও খবৰ আহি আছিল যে তেওঁক কোৱা হ'ব আপুনি মমতা বেনাৰ্জীৰ বাবে এখন আসন এৰি দিয়ক আৰু মমতা বেনাৰ্জীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। কিন্তু মমতা বেনাৰ্জীয়ে মানা কৰি দিলে, মই এনে কোনো কাম কৰিবলৈ কোৱা নাই। কিন্তু ইউছুফ পাঠানৰ মনৰ পৰিৱৰ্তন হ'ল আৰু তেওঁ বিজেপিৰ পক্ষলৈ গ'ল। এতিয়া এই সকলো গদি এংকৰে জানে যে যদি মমতা বেনাৰ্জীক লোকসভাত দেখা যায় তেন্তে চৰকাৰৰ বাবে অধিক অসুবিধাৰ সৃষ্টি হ'ব, বহু ধৰণৰ বিষয় উত্থাপিত হ'ব। তেন্তে ইয়াৰ পৰা বাচিবলৈ এনে চেষ্টা চলিছে নেকি? চাওক, এইবোৰ কাণ্ড চাওক, শুনক। মই 2-3টা অংশত শুনাম, কিন্তু শুনাটো অতি প্ৰয়োজনীয়। প্ৰথমে শুনক তৃণমূল কংগ্ৰেছৰ লোকসভাৰ সাংসদ বছিৰহাটৰ নুৰুল ইছলামৰ পদত্যাগৰ বিষয়ে। तृणमूल कांग्रेस का जब इस्तीफा लोकसभा सांसद हैं बशीरहाट से नरूल इस्लाम, क्या हम उनको फोन लाइन पर जोड़ सकते हैं, उनसे पूछ सकते हैं क्या वो सीट खाली करने के लिए राजी हैं या नहीं है?
প্ৰিয় দৰ্শক, এতিয়া ভাবকচোন, এইগৰাকী পশ্চিমবংগৰ এগৰাকী ডাঙৰ সাংবাদিক হয়। তেওঁ ইতিমধ্যে বিভিন্ন চেনেলত কাম কৰি আহিছে। আপুনি নাম হয়তো নিশ্চয় শুনিছে, লৈৱাল। তেওঁৰ সৈতে আছে এগৰাকী ডাঙৰ সাংবাদিক। এতিয়া এই দুয়োজনৰ কথা, যিজন ভদ্ৰলোকে এতিয়া এংকৰিং কৰি আছে, যিজনে কৈ আছে হাৰুণ চাহাবৰ সৈতে ফোন কানেক্ট কৰক, হাজী নুৰুল ইছলামক তেওঁ কৈছে ফোন লাইনত সংযোগ কৰক। তেওঁ সোধা হ'ব যে মমতা বেনাৰ্জীৰ বাবে আসন এৰিবলৈ প্ৰস্তুত হয় নে নহয়। বিকাশ বৰদলৈয়া, তেওঁ এবিপি নিউজত, ষ্টাৰ নিউজৰ সময়ৰ পৰাই এবিপি নিউজত আছিল। তেওঁ এগৰাকী ডাঙৰ সাংবাদিক। ভাবকচোন তেওঁলোকৰ বুজাবুজি চাওক। দুয়োজনৰ এজনেও নাজানে যে হাজী নুৰুল ইছলাম এই পৃথিৱীত আছে নে নাই। বছিৰহাটত নিৰ্বাচন কিয় হ'বলগীয়া হৈছে সেই কথাও তেওঁলোকৰ কোনো এজনেই নাজানে। অথচ এইসকল জ্যেষ্ঠ সাংবাদিক। আপোনালোকে সংৰক্ষণক লৈ বহু প্ৰশ্ন তোলে নহয়, কয় সংৰক্ষণ থাকিব লাগে। চাওক, এইসকল সংৰক্ষণ নোপোৱালো, এই সকলো ইয়াত বহি আছে নহয়নে, সকলো যোগাৰৰ লোক। এতিয়া চাওক তেওঁলোকৰ নিজৰ সাংবাদিকে কেনেকৈ তেওঁলোকৰ মুখা খুলি দিলে। প্ৰিয় দৰ্শক, অলপ শুনক ইয়াত কি ক'ব। एक चीज मैं स्पष्ट कर दूं, दरअसल शायद कोई गलतफहमी हमारे दर्शकों को ना रहे। वहां पर बाई इलेक्शन का चर्चा इसलिए हो रहा था कि थोड़ी दिन पहले जो वहां पर मौजूदा जो सांसद थे उनका देहांत हो गया था। तो इसी बात को लेकर वहां पर जो है नूरुल इस्लाम के देहांत के बाद ही जो है यहाँ पर अब जो है ये ड्यू है जो उपचुनाव होना है, इसी बात को लेकर चर्चा। তেওঁলোকৰ নিজা ৰিপৰ্টাৰে তেওঁলোকক বুজাই দিলে, ভাই সাহেব ইমান উৎকণ্ঠিত নহ'ব, কাৰণ বছিৰহাটৰ আসনখন হাজী নুৰুল ইছলামে মমতা বেনাৰ্জীৰ বাবে এৰিব নে নেৰে এই সম্পূৰ্ণ প্ৰপগেণ্ডা সৃষ্টি কৰিবলৈ বিচাৰিছিল আদানীৰ চেনেলে। অথচ এই বিকাশ ভৌৰিয়া নামৰ এই সাংবাদিকজনে এইটোও নাজানে যে হাজী নুৰুল ইছলাম এই পৃথিৱীতেই নাই। 2024 চনৰ ছেপ্টেম্বৰ মাহত তেওঁৰ মৃত্যু হৈছিল লোকসভা নিৰ্বাচনৰ কিছুদিন পাছতে, আৰু তেওঁক ফোন লাইনত কানেক্ট কৰাৰ কথা কোৱা হৈছে। এনেধৰণৰ সাংবাদিকো আছে আমাৰ দেশত। আৰু তাৰ পাছত সোধা হয় যে 157 নম্বৰ স্থানত আমাৰ মিডিয়াৰ মানদণ্ড কিয়। অলপ শুনক সাধু সন্তসকলেও কি কৈছে। और जांच वाले भी सब बेईमान हैं तो क्या जांच होगा, सबके सब तो बेईमान ही हैं। कौन दूध का धोया है, ये जो हल्ला मचा रहे हैं ये लोग दूध के धोए हैं। जांच कौन करेगा, भगवान ही जांच करेंगे। जो बेचारे रिक्शे पर नहीं साइकिल पर चलते थे वो आज बड़ी बड़ी गाड़ियों पर चल रहे हैं, बड़े बड़े मकान बन गए। अब किसका किसका नाम मैं गिनाऊं। এইগৰাকী আছিল মহন্ত কমল নয়ন দাস, শ্ৰীৰাম জন্মভূমি ট্ৰাষ্টৰ মহন্ত। শ্ৰীৰাম মন্দিৰত চুৰিৰ প্ৰশ্নত তেওঁ উত্তেজিত হৈ পৰিছে। তেওঁ স্পষ্টকৈ ক'লে যে তদন্ত কৰা লোকসকল নিজেই অসৎ, তেওঁলোকে কি তদন্ত কৰিব। কেৱল সেয়াই নহয়, তেওঁলোককো প্ৰশ্ন কৰা উচিত। শুনক। आपका उधर से वो लगा रहता है, रास्ता जाते हैं तो वहाँ पे जब वाहन के जो दान पास चोरी हो जा रहा है, कितना गंभीर प्रश्न है। देखिए, अगर मैं सत्य बोल दूंगा तो बहुत परेशानी में आ जाऊंगा क्योंकि वो बहुत बड़े लोग हैं। तो सत्य बोलने की हिम्मत अभी हमारी नहीं है, कभी समय आएगा तो बोलेंगे। প্ৰিয় দৰ্শক, কি ক'লে শুনিলে? সমস্যাত পৰিল, বুজিলে নে? এতিয়া আস্থাশীল প্ৰকৃত হিন্দুসকলে ভগৱানৰ দৰবাৰত দান কৰে, কিন্তু ধৰ্ম আৰু আস্থাৰ ব্যৱসায়ীসকলে সেই দান চুৰি কৰে। এনে পৰিস্থিতিৰ সৃষ্টি হয়। সাংবাদিকজনে নিজেই নেতাক সুধিলে, আপোনাৰ অযোধ্যাৰ সৈতে গভীৰ সম্পৰ্ক, তাত দান বাকচৰ পৰা চুৰি হৈছে, কিমান দুখ লাগিছে। তেওঁ ক'লে, মই যদি সত্য কথা কৈ দিওঁ তেন্তে সমস্যাত পৰিম, কাৰণ তেওঁলোক অতি ডাঙৰ মানুহ, সেইবাবে এতিয়া সত্য কথা কোৱাৰ সাহস নাই। প্ৰিয় দৰ্শক, যদি ইমান ডাঙৰ নেতাই এনেকুৱা কথাই কয় তেন্তে বিষয়টো একেবাৰেই স্পষ্ট। এতিয়া আহক এই মুখখন চিনাক্ত কৰক, কোন এইজন। কবিছ আজি যে লিখিছে, ভাবকচোন, ধৰি লওক আপুনি পুৱা টোপনিৰ পৰা উঠিছে আৰু দুৱাৰত কোনোবাই টুকৰিয়াইছে। আপুনি একো বুজি উঠাৰ আগতেই আপোনাৰ পৰিয়ালৰ সন্মুখতে NIA আপোনাক সন্ত্ৰাসবাদীক পুঁজি যোগানৰ অভিযোগত গ্ৰেপ্তাৰ কৰি লৈ যায়। প্ৰতিবেশীসকলে মাথো চাই থাকে এই সমগ্ৰ তামাচা, আৰু তাৰ পাছদিনাই আপুনি হৈ পৰে নেশ্যনেল মিডিয়াৰ হেডলাইন। কাশ্মীৰৰ মানৱ অধিকাৰ কৰ্মী খুৰ্ৰম পাৰভেজক 2021 চনৰ নৱেম্বৰ মাহত NIA সন্ত্ৰাসবাদীলৈ পুঁজি যোগানৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। আৰু তাৰ পাছত 3 বছৰ এমাহ পাৰ হোৱাৰ পাছতো যেতিয়া কোনো কল ৰেকৰ্ড বা ডিজিটেল প্ৰমাণ পোৱা নগ'ল, তেতিয়া খুৰ্ৰমক সম্পূৰ্ণ সন্মানসহ মুক্তি দিয়া হয়। প্ৰিয় দৰ্শক, এইখন দেশৰ ভিতৰত মুছলমানসকলৰ অৱস্থা এতিয়া এনেধৰণৰ। আৰু হয়তো এইটোৱেই এটা কাৰণ যে এজন দুজন নহয়, বৰঞ্চ 20টা মুছলমান পৰিয়ালে কৈছে মুছলিম ফেমিলিজ ফ্লি ইণ্ডিয়ান ভিলেজ আফটাৰ হিন্দুত্ব মব এটেক্স। ভাবকচোন, এই ভয়টো আছে নহয়, ভয়টো প্ৰত্যেকজনৰ ভিতৰতে আছে যে কি হ'ব পাৰে। মহাৰাষ্ট্ৰত প্ৰায় 20টা মুছলমান পৰিয়ালে হিন্দু উগ্ৰপন্থী গোটৰ সমৰ্থকসকলে বহু বছৰ ধৰি তেওঁলোকৰ ওপৰত হাৰাশাস্তি কৰা আৰু বাৰে বাৰে হোৱা জনতাৰ আক্ৰমণ আৰু আৰক্ষীৰ বৈষম্যমূলক আচৰণৰ অভিযোগ উত্থাপন কৰি নিজৰ জীৱন ৰক্ষা কৰিবলৈ নিজৰ পৈতৃক গাঁও এৰি যোৱাৰ সিদ্ধান্ত লৈছে। আপোনালোকৰ কিছুমানৰ বাবে এইটো এটা কেৱল খবৰ হ'ব পাৰে, কিন্তু ভাৰতীয় মুছলমানসকলৰ বাবে এইটো বাস্তৱ জীৱন, এক বাস্তৱ ঘটনা।
বৰ্তমান এই খবৰক লৈ আপোনাৰ মতামত কি তলৰ কমেন্ট বক্সত আপোনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ নাপাহৰিব। যদি আপুনি এই ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে তেন্তে ফেচবুক পেজটো ফলো কৰক। যদি আপুনি এই ভিডিঅ'টো আমাৰ ইউটিউব চেনেল নিউজ ওৱান নৰ্থ ইষ্টত চাই আছে তেন্তে নিউজ ওৱান নৰ্থ ইষ্টক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।